মাদ্ৰাছা শিক্ষাৰ্থীয়ে প্ৰতিবাদ কৰিবলগীয়া হৈছে শৌচাগাৰৰ অভাৱত মাদ্ৰাছাত প্ৰতিবাদ কৰিছে এৰিবলগীয়া হৈছে মাদ্ৰাছা দৃশ্য দেখুৱাইছো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মাদ্ৰাছাৰ শিক্ষাৰ্থীয়ে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে উল্লেখ হৈছে শ্ৰেণীকোঠা এৰি মাদ্ৰাছাৰ চৌহদত বহিল প্ৰতিবাদত হোজাইৰ নীলবাগানত মাদ্ৰাছাৰ ছাত্ৰই প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন সমস্যা সমাধানৰ দাবীত পৰিচালনা সমিতিৰ বিৰুদ্ধে গৰজি উঠিছে আৰু হুংকাৰ প্ৰদান কৰিছে মাদ্ৰাছা ছাত্ৰই শতাধিক ছাত্ৰই প্ৰতিবাদ কৰিছে দাৰুল উলুম মেধিগাঁও মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰৰ শৌচাগাৰ বাথৰুম আদিকে ধৰি খোৱা বোৱাৰ পৰ্যাপ্ত সা সুবিধা নথকাৰ দাবী উত্থাপন কৰিছে আৰু এনে ধৰণৰ কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি হুংকাৰ দিছে মাদ্ৰাছাৰ শিক্ষাৰ্থী আৰু মাদ্ৰাছা এৰিবলৈ বাধ্য হৈছে তেওঁলোক তালিমাত সাহেব ইস্তফা দিব লাগিব আমার দাবি এই মাদ্রাসার আগর প্রথম হেড হুজুর আহিব লাগিব আমার মাদ্রাসার পৰা কমিটি ইস্তফা দিব আমি সকলোৱে যেতিয়ালৈকে ইস্তফা দিয়া নাই আমি প্ৰতিবাদ অব্যাহত ৰাখিম আমাৰ দাবি মানিব লাগিব আমাৰ দাবি মানিব আমাৰ দাবি হল মাদ্রাসা কমিটি ইস্তফা দিব লাগিব দাবি হল তালিমাত সাহেব ইস্তফা দিব লাগিব আমাৰ দাবি মানিব লাগিব আমার দাবি কমিটির ইস্তফা আর এটা হল আমার তালিমাতে ইস্তফা দিব লাগিব এই তিনটা দাবি ইম্পর্টেন্ট আর দাবি নাই আমি কোন আমি ইয়ার লোকেল হয় আমি স্থানীয় রাইজ সেই হিসাবত মই সামাজিক মাধ্যমৰ জৰিয়তে দেখা পালোঁ যে আমাৰ ঐতিহ্যমণ্ডিত মেধিগাঁও মাদ্ৰাছাখনত কিছুমান গণ্ডগোলৰ পৰিৱেশৰ সৃষ্টি হৈছে সেই সংবাদ আহি আমি মাদ্ৰাছাত উপস্থিত হৈছোঁ আৰু উপস্থিত হোৱাৰ পিছত দেখিলোঁ যে আমাৰ মাদ্ৰাছাৰ কমিটিখনো আছে ইয়াতে উপস্থিত আছে আৰু আমাৰ কমিটিৰ বহুত সদস্যও আমাৰ ইয়াতে উপস্থিত হৈছে গতিকে এই বস্তুটো হৈছে আমাৰ এই মাদ্ৰাছাখনৰ লগত আমাৰ আৱেগ জড়িত হৈ আছে আৰু এইটো আমাৰ আভ্যন্তৰীণ বিষয় গতিকে আপোনালোকক মই অনুৰোধ জনাম যাতে এই বস্তুটো লৈ যাতে কোনো অপ্ৰীতিকৰ সৃষ্টি গঠন নহয় গতিকে আমি ৰাইজে স্থানীয় মই মুৰব্বীয়ান আছে আমাৰ চাৰিওফালে যিটো আপোনাৰ গাঁও আছে গাঁৱৰ ৰাইজসকল আছে চবেই মিলি আমি এই বস্তুটো সমাধান কৰাৰ চেষ্টা আমি কৰি আছোঁ আপোনালোকে দোৱা কৰিব আৰু মই আপোনালোকৰ মাধ্যমেদি সমূহ আমাৰ এই এলেকাদিন আমাৰ মেধিগাঁও মাদ্ৰাছাৰ এলেকাদিন যিমান গাঁওসমূহ আছে সব গাঁৱৰ ৰাইজ তথা আমাৰ মুৰব্বীয়ানসকলক কৈছোঁ আপোনালোকে সহযোগ কৰক আৰু মাদ্ৰাছাখন কেনেকৈ উন্নত হয় সেই বিষয়ে লৈ পেলাই আপোনালোকে আলোচনা কৰক আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰক মই এইটো দাবী জনাইছোঁ ৰাইজে মনোনীত পূৰণ নকৰিলেহেঁতেন সেয়ে মই কৈছোঁ তেওঁলোকৰ যি দাবী দাবা আছে খোৱা বোৱাৰ কথা এইবিলাক এতিয়া তেওঁলোকে কৈ আছে শিক্ষক ৰখা নৰখাৰ প্ৰশ্ন লৈ তেওঁলোকে ইয়াত দাবী দাবা দিছে শিক্ষক ৰাখিব লাগে আমি ছাত্ৰ খোদিত ৰাখিব নালাগে কমিটি আছে আজি চাওক কাৰ্যকৰী কমিটি আছে কাৰ্যনিৰ্বাহক কমিটি আছে কৰ কমিটি আছে উপদেষ্টা কমিটি আছে আমি বাৰে বাৰে চব একেলগ হৈছোঁ আমিতো তেওঁক কাক ৰাখিব লাগে কাক বুজাই দিব লাগে আমি ছাত্ৰ পুলিচ চলাই প্ৰতিষ্ঠানটো চলাব নোৱাৰোঁ যিয়ে নহওক আমি ইতিমধ্যে আমাৰ সন্মানিত সদস্যসকল আহি প্ৰায় উপস্থিত হৈ গৈছে প্ৰায় 60মান আহি গৈছে আমি এতিয়াই বহি পেলাই কি সিদ্ধান্ত হ'ব লাগে এইটো আপোনালোক পিছত অৱগত কৰাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত